নমস্কাৰ, মই অৱশ্যে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। আজি আমি কৰিম ক্লাছ 9ৰ বিজ্ঞানৰ যি অধ্যায় 1 আছে, আমাৰ চাৰিও কাষৰ বস্তুবোৰ। চ' তোমালোকে এতিয়া ক'বা যে ভিডিঅ'টো লেটকৈ আহিছে, চ' তোমালোকৰ পৰীক্ষাৰ কাৰণে দি দিছোঁ। চ' তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ক'ৰ পৰা চাই আছা কমেণ্টত জনাবা। গতিকে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। অনুশীলনী নৱম শ্ৰেণীৰ বিজ্ঞান পাঠ 1 1 নম্বৰ দিছে তলৰ ৰচনাবিলাক চেণ্টিগ্ৰেডত প্ৰকাশ কৰা। 1 নম্বৰ দিছে 293 কেলভিন। এইটো সমাধান কৰিবলৈ হ'লে তোমালোকে পেজ নম্বৰ তোমালোকৰ 7ত চাবা, টোকা এটা দিয়া আছে। মই টোকাটো তোমালোকৰ স্ক্ৰীনশ্বট লগাই দিছোঁ। সেই টোকাটো তোমালোকে দেখিলা। এইটোতে তোমালোকৰ চেণ্টিগ্ৰেডত প্ৰকাশ কৰিবলৈ যদি কয় তেতিয়াহ'লে 273 মাইনাছ কৰিব লাগিব, আৰু যদি কেলভিনত প্ৰকাশ কৰিবলৈ হয় 273 প্লাছ কৰিব লাগিব। এইটো তোমালোকে ভালদৰে চাই ল'বা যাতে পাজুল নাথাকে। 293 কেলভিন, উত্তৰ 293 কেলভিন। তাৰপিছত সমান চিহ্ন লিখিবা 293 মাইনাছ 273, আকৌ সমান চিহ্ন দিবা তলত 20 ডিগ্ৰী চেলচিয়াছ বা চেণ্টিগ্ৰেড। তাৰপিছত বি দিছে 470 কেলভিন, 470 কেলভিন মাইনাছ 273 ইকুৱেল 197 ডিগ্ৰী চেণ্টিগ্ৰেড। এইটো হৈ যাব। 2 নম্বৰ দিছে তলৰ ৰচনাবিলাক কেলভিনত প্ৰকাশ কৰা। চ' কেলভিনত প্ৰকাশ কৰিবলৈ তোমালোকে টোকাটোত দেখিলে যে 273 প্লাছ কৰিব লাগিব, 273 প্লাছ কৰিব লাগিব বা যোগ কৰিব লাগিব। তোমালোকে যোগ কৰিবা। এইকেইটা সহজে তোমালোকে যাতে বাজুল নাথাকে, মই আগতে কৈছোঁ, তোমালোকে সেইটো ভালদৰে চাই ল'বা। 25 ডিগ্ৰী চেণ্টিগ্ৰেড। তোমালোকে এক লাইনতো গোটেইকেইটা লিখিব পাৰা গণিতৰ কথা, এনেকৈ কৰিব পাৰা। আকৌ সমান চিন দিবা 273 যোগ 25। তো ইয়াৰ আনচাৰটো কি হ'ব? যোগ কৰিলে 928 কেলভিন। এইটো হৈ যাব এই আনচাৰ। 25 ডিগ্ৰী চেণ্টিগ্ৰেডৰ আনচাৰটো কিমান? 928 কেলভিন। বি 373 কেলভিন, 273 প্লাছ 373 সমান 464 কেলভিন হৈ যাব। এইটো বি টো আনচাৰ। 3 নম্বৰ দিছে এটা ইম্পৰ্টেণ্ট প্ৰশ্ন দিছে যে কাৰণ দৰ্শোৱা। এইবোৰ পৰীক্ষাত আহিব পাৰে। খোলা ঠাইত নেপথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয়। নেপথেলিন বল কেইদিনমান তোমালোকে যদি খোলা ঠাইত থৈ দিয়া, এইবোৰ উৰি যায়, হেৰি হৈ যায়, বাষ্পীভূত হৈ যায়। চ' নেপথেলিন বলছ মানে তোমালোকে জানা যে কফু কাপোৰত দিয়ে পঁইতাচোৰা পৰা যাতে হেৰি নহয়। চ' আমি উত্তৰ লিখিম ঊৰ্ধ্বগতন প্ৰক্ৰিয়াৰে নেপথেলিন বল পোনে পোনে গেছীয় অৱস্থালৈ ৰূপান্তৰিত কৰে। চ' এইটো হ'ব আনচাৰ। বি দিছে 3 নম্বৰ বি কাৰণ দৰ্শোৱা। দূৰৰ পৰাই আঁতৰৰ গোন্ধ পোৱা যায়। এইটো তোমালোকৰ প্ৰশ্ন। উত্তৰ লিখিম আঁতৰৰ অণুসমূহে খুব বেগত চাৰিওফালে গতি কৰে। মই আনচাৰবোৰ তোমালোকক দেখিছে শ্বৰ্টকে দি দিছোঁ যাতে পৰীক্ষাত সোনকালে তোমালোকে মুখস্থ কৰি লিখিব পাৰে। দেখো 4 নম্বৰ দিছে কণিকাবোৰৰ মাজত আকৰ্ষণ বলৰ ঊৰ্ধ্বকমত সজোৱা পানী, চেনি আৰু অক্সিজেন। ঊৰ্ধ্বকমত মানে সৰুৰ পৰা ডাঙৰলৈ সজাবলৈ কৈছে। চ' মই কেনেকৈ বুজি পাইছোঁ তোমালোকক সেনেকৈ মই বুজাই স্কুলত কেনেকৈ বুজাইছে তোমালোকক মই গম নাপাওঁ। উত্তৰ অক্সিজেন। তোমালোকে এইটো কি সৰুৰ পৰা ডাঙৰলৈ পানী, তাৰপিছত চেনি। চ' তোমালোকে যদি এইখিনি বুজি নাপাবা, মই বুজাই দিছোঁ শুনা। তোমালোকে যদি এইখিনি যদি তোমালোকক গেছলৈ নিবলৈ কয়, চ' তোমালোকে প্ৰথম কি আহিব? অক্সিজেনটো গেছেই হৈছে অলৰেডি। তাৰপিছত পানীত চ' তোমালোকে যদি উতলাই দি দিয়া তেতিয়া ভাপ হৈ এইটো গেছ হৈ যাব। তাৰপিছত আহিব চেনি। এতিয়া তোমালোকে তোমালোকে পানী দেখিলা নহয়, পানী উতলাই পিনি ভাপ কৈছিলে, আৰু চেনি কি হ'ব? চেনিটো প্ৰথমতে চেনিটো গলাব লাগিব, তাৰপিছত আকৌ ভাপ হৈ তাৰপিছতে ভাপ হৈ তেতিয়া আকৌ গেছলৈ পৰিৱৰ্তিত হ'ব। চ' তোমালোকে এনেদৰে লিখিবা। এইটো হৈ যাব 4 নম্বৰটো আনচাৰ। যদি বুজি পোৱা নাই মই আকৌ এবাৰ ভালদৰে বা তোমালোকক বুজাই দিওঁ, তোমালোকে মন দি শুনিবা দেই। চোৱা অক্সিজেনক যদি
তোমালোক গেছলৈ নিবলৈ কয় অক্সিজেনটো গেছেই গতিকে গেছেই হৈছে গতিকে ষ্টেপ 1 ষ্টেপতে গেছেই হৈ আছে 2 নম্বৰ পানী কেইটা ষ্টেপ হ'লে তোমালোকৰ বায়ু হ'ব তো 2টা ষ্টেপ লাগিব প্ৰথমতে কি হ'ব পানীখিনি উতলিব তাৰপিছত বায়ু হ'ব এইটো হৈ গ'ল 2 নম্বৰ ষ্টেপ 3 নম্বৰ চেনি তোমালোকে চেনি কি হ'ব চেনিখিনি গলাব লাগিব গলোৱাটো ধৰা 1 নম্বৰ ষ্টেপ গলালে কি হ'ব জুলীয়া হ'ব জুলীয়াখিনি আকৌ উতলিব লাগিব মানে উতলিলে কি হ'ব ভাপ হ'ব গতিকে ভাপ হোৱাটো 3টা ষ্টেপ হৈ যাব গতিকে ঊৰ্ধ্বকমত গতিকে অক্সিজেন 1 পানী 2 আৰু চেনি গতিকে হ'ব পৰা ডাঙৰ হৈছে নাই তোমালোকে চোৱা এনেকে মই তোমালোকক বুজাই দিলোঁ তোমালোকে ওপৰত 1 2 যে এইবোৰ লিখা আছে তোমালোকে এইবোৰ নিলিখিবা অকল অক্সিজেন পানী চেনি তোমালোকে এইকেইটা লিখিবা মই বুজিবৰ কাৰণে 1 2 3 এইবোৰ দিছিলোঁ ফাৰ্ষ্ট নম্বৰ দিছে তলৰ উষ্ণতাত পানী ভৌতিক অৱস্থা কি তোমালোকে এইকেইটা কোৱাৰ আগতে তোমালোকে এটা মনত ৰাখিবা 0 ডিগ্ৰীত উষ্ণতাত কি হয় পানী গোটা হয় বা বৰফ 100 ডিগ্ৰীত কি হয় 100 ডিগ্ৰীত গেছ হয় আৰু 1 পৰা 99 লৈকে কি হয় এইখিনি তৰল বা জুলীয়া হয় এই 3টা তোমালোকে মনত ৰাখিলে এই তোমালোকে যিয়ে কুৱেশ্যন দিয়ক তোমালোকে পাৰিবাই 5 নম্বৰ তলৰ উষ্ণতাত পানী ভৌতিক অৱস্থা কি A 25 সেন্টিগ্ৰেড আমি উত্তৰ লিখিম 25 সেন্টিগ্ৰেডত পানী তৰল বা জুলীয়া অৱস্থাত থাকিব তোমালোকে জুলীয়া অৱস্থাত হ'ব বা তৰল অৱস্থাত হ'ব তোমালোকে 12 দিছো তোমালোকে লিখি লবা যিকোনো এটা লিখিবা দেই বি দিছে 0 ডিগ্ৰী সেন্টিগ্ৰেড উত্তৰ 0 ডিগ্ৰী সেন্টিগ্ৰেডৰ পানী বৰফ বা গোটা হ'ব এইটো হ'ব বি আনসাৰ সি 100 ডিগ্ৰী সেন্টিগ্ৰেড উত্তৰ 100 ডিগ্ৰী সেন্টিগ্ৰেডত জুলীয়া বা গেছীয় বেকেটত লিখি দিবা 3 নম্বৰ পৰা বাষ্প অৱস্থাত হ'ব এইটো তোমালোকে কোৱেশ্চন আনসাৰ কেইটা ইয়াতে সামৰণি মাৰিছো তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা তোমালোকে যদি কিবা কোৱেশ্চন থাকে তোমালোকক সুধিবা কিবা সুধিবলগীয়া থাকিলে তোমালোকক Q&A ভিডিঅ' যে দিয়ে মই হেনেকে তোমালোকক মই ভিডিঅ' এটা বনাই দিম কোৱেশ্চন আনসাৰ ভিডিঅ' নহয় তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা আৰু তোমালোকে কবা যে তোমালোকে ক'ৰ পৰা ভিডিঅ'টো চাই আছা তেতিয়া মই গম পাম যে মোৰ ভিডিঅ' ক'ৰপৰা তোমালোকে চাইছা ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো তোমালোকে কমেন্টত মই কোৱাবোৰ তোমালোকে লিখিবা